নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ এবাৰ আপোনালোকৰ মাজলৈ কেইটামান কুইজ লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে আজি এই ভিডিঅ'ৰ যোগেদি কিছু পৰিমাণে হ'লেও উপকৃত হ'ব। আজি 1 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ প্ৰথম মহিলা IAS কোন আছিল? হয়, ইয়াৰ উত্তৰটো হৈছে পাৰুল দাস। 2 নম্বৰ প্ৰশ্নটো হৈছে কোনজন আহোম ৰজাই বিহু নৃত্যক ৰাজকীয় মৰ্যাদা প্ৰদান কৰিছিল? ইয়াৰ উত্তৰটো হৈছে স্বৰ্গদেউ ৰুদ্ৰ সিংহই। 3 নম্বৰ প্ৰশ্নটো হৈছে বিহু নৃত্যক প্ৰথম ৰাজহুৱা মঞ্চত কোনে অৱতীৰ্ণ কৰাইছিল? উত্তৰটো হৈছে ৰাধা গোবিন্দ বৰুৱাই। 4 নম্বৰ প্ৰশ্নটো হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল? উত্তৰটো হৈছে কৃষ্ণকান্ত সন্দিকৈ। 5 নম্বৰ প্ৰশ্নটো হৈছে অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? উত্তৰটো হৈছে বসন্ত দাস। 6 নম্বৰ প্ৰশ্নটো হৈছে সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া গ্ৰন্থখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে বনফুল। 7 নম্বৰ প্ৰশ্নটো হৈছে অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল? উত্তৰটো হৈছে নলিনীবালা দেৱী। 8 নম্বৰ প্ৰশ্নটো হৈছে অসমত ৰাসায়নিক সাৰ কাৰখানা কোন ঠাইত আছে? উত্তৰটো হৈছে নামৰূপত। 9 নম্বৰ প্ৰশ্নটো হৈছে বিদেশত প্ৰদৰ্শিত প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি আছিল? ইয়াৰ উত্তৰটো হৈছে পুবেৰুণ। 10 নম্বৰ প্ৰশ্নটো হৈছে অসমীয়া প্ৰথম ৰঙীন কথাছবিখনৰ নাম কি আছিল? ইয়াৰ উত্তৰটো হৈছে ভাইটি। 11 নম্বৰ প্ৰশ্নটো হৈছে অসমত চিমেণ্ট কাৰখানা কোন ঠাইত আছে? ইয়াৰ উত্তৰটো হৈছে বোকাজানত। 12 নম্বৰ প্ৰশ্নটো হৈছে চামেলি মেমচাপ কথাছবিয়ে ৰাষ্ট্ৰীয় বঁটা কেতিয়া লাভ কৰিছিল? ইয়াৰ উত্তৰটো হৈছে 1975 চনত। 13 নম্বৰ প্ৰশ্নটো হৈছে অসমত মৰাপাটৰ কল কোন ঠাইত অৱস্থিত? ইয়াৰ উত্তৰটো হৈছে শিলঘাট। 14 নম্বৰ প্ৰশ্নটো হৈছে অসমীয়া জাতিৰ প্ৰাণ পুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কোন চনত হৈছিল? ইয়াৰ উত্তৰটো হৈছে 1449 চনত। 15 নম্বৰ প্ৰশ্নটো হৈছে শ্ৰীমন্ত শংকৰদেৱৰ শিক্ষাগুৰুজনৰ নাম কি আছিল? ইয়াৰ উত্তৰটো হৈছে মহেন্দ্ৰ কন্দলী। 16 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ ৰাজধানী দিছপুৰ হোৱাৰ পূৰ্বে কি আছিল? ইয়াৰ উত্তৰটো হৈছে শ্বিলং। 17 নম্বৰ প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া জ্ঞানপীঠ বঁটা বিজয়ী ব্যক্তিজনৰ নাম কি আছিল? ইয়াৰ উত্তৰটো হৈছে ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। 18 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ প্ৰথম ৰাজ্যপালজনৰ নাম কি আছিল? ইয়াৰ উত্তৰটো হৈছে ছাৰ ছালেহ মহম্মদ আকবৰ হাইদৰি। 19 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ প্ৰথম কথাছবিৰ নাম কি আছিল? ইয়াৰ উত্তৰটো হৈছে জয়মতী। 20 নম্বৰ প্ৰশ্নটো হৈছে ভাৰত ৰত্ন লাভ কৰা প্ৰথমজন অসমীয়াৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে গোপীনাথ বৰদলৈ। 21 নম্বৰ প্ৰশ্নটো হৈছে অসম সাহিত্য সভাৰ প্ৰথম সভাপতিজনৰ নাম কি আছিল? ইয়াৰ উত্তৰটো হৈছে পদ্মনাথ গোহাঁই বৰুৱা। 22 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ পাৰ্শ্ব পণ্ডিত বুলি কাক জনা যায়? ইয়াৰ উত্তৰটো হৈছে কৃষ্ণকান্ত সন্দিকৈ। 23 নম্বৰ প্ৰশ্নটো হৈছে অসম কেশৰী বুলি কাক জনা যায়? ইয়াৰ উত্তৰটো হৈছে অম্বিকাগিৰি ৰায়চৌধুৰী। 24 নম্বৰ প্ৰশ্নটো হৈছে প্ৰথম অসম বিধানসভা কিমান চনত অনুষ্ঠিত হৈছিল? উত্তৰটো হৈছে 1937 চনৰ 7 এপ্ৰিল তাৰিখে। 25 নম্বৰ প্ৰশ্নটো হৈছে ঢোলৰ যাদুকৰ বুলি কোনজন ব্যক্তিক জনা যায়? বন্ধু বান্ধৱীসকল, ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাই দিব। নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ।